নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি অৰুণাচল প্ৰদেশৰ জিৰ' চহৰৰ কাৰ্ড বনাঞ্চলৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ ভাগ পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। গতিকে আপোনালোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি ইয়াৰ দৃশ্যসমূহ উপভোগ কৰিবলৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। এয়া চাওকচোন, এই লিংগভাগ 25 ফুট উচ্চতাৰ। প্ৰকৃতিগতভাৱে উদ্ধাৰ হৈছে এই শিৱলিংগভাগ 2004 চনত। এই লিংগভাগ পৰিদৰ্শন কৰিবলৈ আহিছোঁ। চাওকচোন, এয়া কিমান উচ্চতা, একেবাৰে পাহাৰৰ ওপৰত, ডাৱৰত যেন একেবাৰে টোপটো লাগি যাব, এনেকুৱা মানে ওখ। গতিকে আপোনালোকে চাই ভাল পাব। আমি আজি আহি মনটো প্ৰফুল্লিত হৈ পৰা নিচিনা লাগিছে। মন প্ৰাণ সকলোখিনি ভাল লাগি গৈছে। আপোনালোকেও ইয়াত আহি এবাৰ চাবচোন, খুব ভাল লাগে, মন প্ৰাণ ভাল লাগি যায়। এই শিৱলিংগভাগ মই চাৰিওফালে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওকচোন, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগভাগ পৰিদৰ্শন কৰিবচোন কেতিয়াবা সময় পালে। এইয়া চাওকচোন, ইয়াতে শিলেৰে শিল কাটি বনোৱা এভাগ মালা আছে লিংগভাগত। এইয়া মালাধাৰ আপোনালোকে লক্ষ্য কৰকচোন, এইডাল মালা। একেবাৰে পুৰণি কালৰ, আদিম যুগৰ শিলত কাটি বনোৱা এধাৰ মালা তাতে উদ্ধাৰ হৈছিলে। আজি সঁচাকৈ বহুত ভাল লাগিছে। লিংগভাগ পৰিদৰ্শন কৰিবলৈ আহি মন চন ভাল লাগি গৈছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰো ভাল লাগিব। এই লিংগভাগ সঁচাকৈ পাহাৰৰ ওপৰত লিংগভাগ অৱস্থিত। যিসকলে আহি এই লিংগভাগ পৰিদৰ্শন কৰিছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে কেনেকুৱা মন প্ৰাণ ভাল লাগি যায়। এইফালে চাবচোন, বহু দূৰ দূৰণিৰ পৰা মানুহ আহি আছে। ভক্ত প্ৰাণসকলে চাকি বাতি দিছে। ইয়াত আছে গণেশ। এইয়া ওচৰতে এইভাগক আমি গণেশ বুলি আমি জানিব পাৰিছোঁ। এইভাগ গণেশ। চাওকচোন আপোনালোকে ভালদৰে, শিলেৰে কাটি বনোৱাৰ দৰে গণেশ ভাগ ইয়াতে অৱস্থিত হৈ আছে। আৰু মূল লিংগভাগতকৈ অকণমান সৰু সেইভাগক পাৰ্বতী মা বুলি মনা হৈছে। আৰু এইফালে আহি চাৰিওফালে এপাক ঘূৰিছোঁ। এইভাগ আমি আপোনালোকক দেখুৱাই আছোঁ। এইভাগক আমি জানিব পাৰিছোঁ কাৰ্তিক বুলি। এইভাগ কাৰ্তিক বুলি আমি জানিব পাৰিছোঁ। এইভাগ কাৰ্তিক। এইফালে চাওক, এইফালে একপাক ঘূৰিছোঁ। এইয়া চাৰিওফালে পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এডাল শিলেৰে বনোৱা মালা হয় এইডাল।
এয়া বহুতো ভক্তপ্ৰাণ অহা যোৱা কৰি আছে। সকলোৱে চাকি বন্তি মনৰ কামনা ইয়াতে সেৱা লৈছে। এয়া লিংগ ভাগত পানী গাখীৰ দি আছে আৰু এইফালে এটা কুণ্ড আছে। এইফালে চাবচোন, লক্ষ্য কৰিব। এইফালে এই কুণ্ডটোৱেদি অহৰহ পানী নিগৰি থাকে। পবিত্ৰ নিৰ্মল পৰিষ্কাৰ পানী এইফালে অহৰহ সদায় একেটা জোখতে পানী আহি থাকে। এই কুণ্ডইদি ইমান ওখ পৰ্বতৰ ওপৰত ইমান সুন্দৰ পৰিষ্কাৰ ঠাণ্ডা পানী এইফালে নিৰ্গত হৈ আছে। এই কুণ্ডইদি সদায় একেটা জোখতে পানী ইয়াত অৱস্থিত থাকে। আপোনালোকে লক্ষ্য কৰিবচোন, এয়া পানী, এই কুণ্ডইদি পানী নিগৰি থাকে।